নমস্কাৰ আৰু সকলোকে সুপ্ৰভাত জনাইছোঁ। আপোনালোকে বাৰু খোজ কঢ়াটো কমাই দিছে নেকি? তেতিয়াহ'লে কমাই নিদিব দেই, কাৰণ পৃথিৱীত এইটোৱে এটা খুব কষ্ট নকৰা কাম, যিটোৰ বাবে আপোনাৰ জীৱনটো সৰ্বাংগ সুন্দৰ হ'বলৈ গৈ আছে। গতিকে যিসকলে খোজ কঢ়া আৰম্ভ কৰা নাই, ষ্টাৰ্ট কৰা নাই, তেওঁলোকক এটাই অনুৰোধ, যাতে তেওঁলোকেও খোজকাঢ়ি নিজৰ শৰীৰটোক বিভিন্ন ধৰণৰ বেমাৰৰ পৰা মুক্ত কৰে। আৰু এটা কথা মনত ৰাখিব, যিসকলে অজুহাত দেখায় আজি অমুক কাম কালি তমুক কাম বুলি, তেওঁলোকক কৈছোঁ যে আপোনালোকে নিজকে নিজে ফাঁকি দিয়াটো বন্ধ কৰক। যিমানেই নিজকে ফাঁকি দিব, সিমানেই আপোনালোকৰ বেমাৰবিলাক বঢ়াই দিব। অন্ততঃ এই নিজৰ বাবেই খোজ কাঢ়ক। আৰু এটা কথা কি জানেনে, আপোনালোকৰ পৰিয়ালৰ মানুহ, আপোনাৰ ল'ৰা ছোৱালী আছে, আপোনাৰ মা দেউতা আছে, গতিকে অন্ততঃ তেওঁলোকৰ খাতিৰত, যিহেতুকে আপুনি আপোনাৰ পৰিয়ালটোৰ হৃদপিণ্ড নহয় জানো, গতিকে তেওঁলোকৰ খাতিৰত অন্ততঃ খোজ কঢ়াটো কমাই নিদিব। খোজ কঢ়া ষ্টাৰ্ট কৰক আৰু আপোনালোকৰ যিমানবিলাক বেমাৰ আছে তাৰ পৰা আপুনি মুক্ত হ'বৰ কাৰণে চেষ্টা কৰক, যাৰ ফলত আপুনি মেণ্টেলি খুব ছেটিছফাইড হ'ব আৰু তাৰ ফলত আপোনালোকৰ কামবিলাক কৰিও ভাল পাব। গতিকে মই এইটোৱে অনুৰোধ কৰিছোঁ সকলোকে, সকলো ওলাই আহক, আপোনালোকৰ পৰিয়ালৰ সকলো ওলাই আহক, খোজ কাঢ়কচোন। খোজ কঢ়াটো এনেকুৱা এটা যাদু হয়, আপোনালোকে অন্ততঃ 15 দিন খোজকাঢ়ি চাওক, 5 কিলোমিটাৰ ৰাতিপুৱা, তেতিয়া নিজেই গম পাব যে এইটো সঁচাকৈ এটা ভাল কাম। গতিকে মানুহক অপকাৰ কৰিব নালাগে, সদায় উপকাৰ কৰিব লাগে। গতিকে মই আপোনালোকক এইটো বিশ্বাস দিছোঁ যে খোজ কঢ়াটো ইমানেই এটা ধুনীয়া কাম, আপোনালোকে এবাৰ যি কৰিছে 15 দিন, তাৰপিছত গম পাই যাব যে ইয়াৰ যাদু কেনেকুৱা। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।